আহি গলা তো নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ আজি অকণমান বেলেগ ধৰণৰ মানে বেলেগ ভিডিঅ'ত যেনেকৈ আমি অকণমান ৰিচাৰ্চ কৰি পিনে ভিডিঅ'বিলাক বনাওঁ ন আজি ৰিচাৰ্চ নকৰোঁ আজি বাছ আমি ৰিপ্লাই খেলিম দেই গতিকে আহক আজি আপোনালোকক আকৌ এটি নতুন ৰষ্টিক ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাওঁ ভিডিঅ'টো ষ্টাৰ্টিঙতে কৈ দিওঁ যে মই কোনো ধৰণৰ পলিটিকেল পাৰ্টিৰ পৰা চান্দালৈ ধান্দা কৰা নাই গতিকে ডোণ্ট ৱাৰি মোক কংগ্ৰেছৰ চান্দা দিলে পইচাটো ভিডিঅ'টো বনাবৰ কাৰণে চান্দা দিলে আজি মই আইফোনো শ্বুট কৰিব পৰা নাই ভিভ' মোবাইল দি দুখীয়া মানুহ শ্বুট কৰিবলগীয়া নহয় গতিকে আহক এইবিলাক লেকচাৰ পাতি পিনে ভিডিঅ'টো আৰম্ভ কৰোঁ आइए देखते हैं बैठचंद मजा आएगा যেতিয়াই ইলেকশ্যন চাপে মানে এই নিৰ্বাচনীয় দলীয় প্ৰাৰ্থীসকলৰ মানে অকণমান মানুহৰ মানে আউট অফ কণ্ট্ৰল আহি যায় মানে তেওঁলোকে কিউৰিচিটি আহি যায় যে আমি যদি ভোটত জিকি যাওঁ আমি কিমান টকা মাৰিম আমি কিমান মানে মানুহৰ ৰাইজৰ কাৰণে কাম কৰিম কিমান ৰাইজৰ পৰা কিমান ৰাইজৰ হকৰ কাৰণে কাম কৰিম গতিকে মানে কিবিলাক ভাবি পিনে কিউৰিচিটি মানে পলিটিকেল পাৰ্টিৰ মানুহবিলাকে মানে জি টি বলকি দিয়ে গতিকে তাৰ মাজত আমাৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰে এজন থাম্বনেইলটো চাই আপোনালোকে ইমান সময় গমেই পালে গতিকে আহক আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কিছুমান অকণমান মন্তব্য অকণমান ৰিপ্লাই খেলাৰ উদ্দেশ্যে ভিডিঅ'টোৰ আৰম্ভণিতে মই আপোনালোকক এটা নজনা জি কে সাধাৰণ জ্ঞানৰ এটা আপোনাৰ কথা ক'বলৈ বিচাৰোঁ আপোনালোকে জানেনে বাৰু অসমত অসমীয়া আগত আহিছিল নে মুছলমানসকল আগত আহিছিলে অসমীয়া নহয় মুছলমানসকল আগত আহিছিল ই সামনে নেহি বোলা দেখো অসমত অসমীয়া পিছত আহিছিলে মিয়াসকল আগত আহিছিলে মোৰো ৰিয়েকশ্যনটো এনেকুৱাই হৈছিলে যেতিয়া মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখৰ পৰা শুনিছিলোঁ যে অসমত মুছলমানসকল আগত আহিছিলে মেহেংগী আখ মানে ই সৰুৰ পৰা কিতাপত মানে চাউলুং চুকাফাই পাটকাই পৰ্বত পাৰ কৰি আহোমসকল মানে আচ্ছা মাই গড চাউলুং চুকাফা খান আছিল বাকী উদ্দিন আছিলে লাচিত বৰউদ্দিন আছিলে মানে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে কয় যিহেতু আমাৰ মুছলমানসকল আমাৰ অসমলৈ প্ৰথম আহিছিল গতিকে তেওঁৰ এটা দায়িত্ব মানে যে সেইকাৰণে মুছলমানসকলক ইয়াত সুৰক্ষণ দিবৰ কাৰণে তেওঁলোকৰ ভোটটো চুৰ কৰাটো বহুত জৰুৰী তেওঁলোকৰ ভোটটো চুৰ কৰে মানে তেওঁলোকে অসমত থাকি অসমৰ বসতি পূৰ্ণ কঠিন সেইকাৰণে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁলোকৰ ভোটটো চুৰ কৰে চাওক মিয়াৰ ভোট চুৰি কৰিব খুজিছো কিয় মিয়াবিলাকেতো ইয়াৰ নিয়মতে ভোট দিব পাবই নালাগে তেওঁলোকে বাংলাদেশতে ভোট দিব লাগে দেখিছে বন্ধুসকল দেখিছে আমাৰ হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰী মানে স্বতঃস্ফূৰ্ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ জাতি মাটি ভেটি সংৰক্ষণৰ কাৰণে কিমান অসমীয়াৰ কাৰণে কিমান আৱেগিক তেখেতে মুছলমানৰ ভোট চুৰি কৰিব মুছলমান অসমলৈ আগত আহিব তাৰ পিছত আমাৰ জুবিন দাৰ হিয়াৰ মঠুৰ ফিল্মখন চাবলৈ তেওঁৰ হাতত সময়েই নাই ছাৰ জুবিনৰ শেষ চিনেমাখন চালে নাই ৰৈ বিনালে চাম মই সময়ত চাম চুপ হৈ যাও মতলব এই ব্যক্তিগৰাকীয়ে কয় যে মই অসমীয়াৰ জাতি মাটি ভেটি জব ফল ফালা চব সুৰক্ষা দিম তাৰপিছত আকৌ তেখেতে এনেকৈ কয় মতলব भाई तुम कहना क्या चाहते हो या तो इधर रहो या तो उधर रहो ये बीच में काहे नाव घुसाता है ऐसा नहीं होता यार খালি এটাই মোৰ অনুৰোধ যে কংগ্ৰেছ অফিচত ভাত আৰু মাংস দিলে ভাল কৰি চেক কৰি ল'ব আপোনালোকে এনেকুৱা দিন আহি আছে গাইজ ডোণ্ট ৱাৰি মানে এই ব্যক্তিগৰাকী আগতে কংগ্ৰেছত আছিল ন কংগ্ৰেছত থকাৰ কাৰণে তেখেতে কংগ্ৰেছত ভাত চাত মাছ মাংস খাইছে এই মানুহগৰাকীৰ এক্সপিৰিয়েঞ্চ আছে একচুৱেলি সেইকাৰণে তেখেতে এনেকৈ ডাইৰেক্ট আহি পিনে ডাইৰেক্ট ইমান ডাঙৰ এটা এডিকশ্যন লগাব পাৰিছে কংগ্ৰেছত গম পাইছে ন কি ক'বলৈ বিচাৰিছোঁ এই ব্যক্তিগৰাকীৰ আগত আচলতে এক্সপিৰিয়েঞ্চ আছে এই ব্যক্তিগৰাকীয়ে খাইছে এই বামুণ কেনেকৈ হ'ল বে চলো ভাই ৰেহেনে উচে খাইছে নাখাইছে এইটো পিছৰ কথা আমি পাই তাত নাক মুখ আঙুলি সোমাই আমি তেখেতৰ নিচিনা নহয় বুদ্ধলৈ ফুৰিবলৈ খাইছে নাখাইছে তেওঁলোকৰ কথা তথাপিও ইমান এক্সপিৰিয়েঞ্চ থকাৰ পিছত মই খাবও পাৰে তেখেতৰ মানে যোনটো এৰাৰ আগত এল এটা লগাই দিলে মই অকণমান নোথোৱাই নিদিলোঁ মানে তেখেতৰ ব্যক্তিত্বৰ লগত মিলি আনা আৰু সেইটো কথা ক'বলৈ বিচাৰিছোঁ গতিকে তেখেতে মানে মাজে সময় কি কথা কয় জানেনে আৰু কৰে কি জানেনে আহক কেণ্ডিডেটবিলাক তাত যাব নাপায় জাগাটোক ৰাজনীতিকৰণ কৰিব নাপায় মোৰ এইটো স্পষ্ট সিদ্ধান্ত যে যোনে ইলেকশ্যন খেলিব খুজিছে তেওঁলোক জুবিন সমাধিৰ পৰা দূৰত থাকিব লাগে আৰু যোনে ইলেকশ্যন নেখেলে তেওঁলোক জুবিনৰ সমাধিত যাব লাগে চ' এই কথাটোত মই বাছ এটাই কথা কওঁ একদম এইটো বহুত প্ৰশংসনীয় কথা হয় জুবিনদাৰ সেই পবিত্ৰ স্থানত কোনো ধৰণৰ পলিটিকেল পাৰ্টিয়ে নিজৰ এটা স্বাৰ্থ লৈ পিনে যাব নালাগে যাতে জুবিনদাৰ ক্ষেত্ৰত গৈছে সেইকাৰণে মানুহে তেওঁলোকক ভোট দিয়ক ইটছ নট এ গুড থিং এনেকুৱা এটা মাইণ্ডছেট লৈ পিনে তাত নোযোৱাটোৱে ভাল কিন্তু এই কথাষাৰ যে কৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপুনি কৈছে ঠিকেই আছে কিন্তু আপুনি কোৱাটোতো ঠিকেই আছে কিন্তু হাতে কামে কি কৰিছে
কিছুমানে কৈছে যে 26ত ভোট নিদিওঁ সি স্পষ্ট কথা আমি যদি জুবিনক ন্যায় দিব নোৱাৰো আমাক আপোনালোকে কিয় ভোট দিব নিদিয়াটো স্বাভাৱিক আৰু তাক আমি মানিও ল'ব লাগিব মানে এফালে আপুনি মানুহক শিকাব যে ভাই তই চুৰ নকৰিবি চুৰ কৰা বেয়া কথা ভাই তই ডকাইত নকৰিবি ডকাইত কৰা বেয়া কথা আৰু আপুনি সেই ঘৰতে আপুনি ৰাতি ৰাতি মনে মনে তাত চুৰ কৰিবলৈ যাব এইটোৱেতো হ'ল এইটোতো লজিক আপুনি এফালে কৈছে জুবিনদাৰ ক্ষেত্ৰত গৈ পিনে এইবিলাক নকৰিব আপুনি আকৌ ডাইৰেক্ট পাব্লিক আহি পিনে প্ৰেছ কনফাৰেঞ্চত ক'ব জুবিনদাৰ ন্যায় লাগে যদি 2026ত মোক পলিটিক্সত শিকাই দিব দ্য ফাক ইজ দিছ মান হোৱাট দ্য ফাক ইজ দিছ মোক শিকাব নালাগে মই MLA So guys, that is it today for guys. যদি ভিডিওটো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি যাবলৈ একদম নাপাহৰিব চ' আজি ভিডিওটো শেষত মই আৰু এটা কথা ক'বলৈ বিচাৰোঁ যে মই কোনো ধৰণৰ পলিটিকেল পাৰ্টিৰ পৰা চান্দা লোৱা নাই আজিলৈকে না মোক কোনো ধৰণৰ পলিটিকেল পাৰ্টিয়ে মোক চান্দা দিব উল্টাই মোক সুধিব পাৰে ভাই তাৰ মোৰ ওপৰত ভিডিঅ' কৰিছোঁ মোক পইচা দে গতিকে ড'ন্ট ৱৰি মই কাৰো ধৰণৰ পৰা এতিয়ালৈকে চান্দা ল'বলৈ ইমানখিনি অকাত বনোৱা নাই অকণমান ছাপোৰ্ট কৰি দিলে অকাত বনি যাব ভাই ময়ো অলপমান পইচা পাতি ল'ব পাৰিম ন অকণমান ছাপোৰ্ট কৰ ভাই তহঁতে কেলা নাপায় নহয় ইমান নিষ্ঠুৰ হ'বলৈ চ' জাষ্ট জকছ এপাৰ্ট চ' ভিডিঅ'টো ইমানখিনিলৈকে আছিলে গতিকে যদি ভাল লাগিছে আৰু সেইখিনি ক'লোৱে আৰু বাকী বাছ শেষত এটাই কথা কওঁ মই হিমন্ত বিশ্ব শৰ্মাক মই পাৰ্চনেলি নাজানো কেনেকুৱা মানুহ কেনেকুৱা ব্যক্তিত্ব বাছ ছ'চিয়েল মিডিয়াত যোনবিলাক দেখোঁ সেইটোৱে আৰু বাকী ইটছ অ'কে শেষত মই বাছ এটাই কথা ক'বলৈ বিচাৰোঁ মোৰ মানুহজনী ক'ৰবাত গুচি গ'ল আপোনালোকে অকণ ছাপোৰ্ট কৰিলে মই তাইক ঘূৰাই পাম